NSM जिंदाबाद 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 NSM जिंदाबाद 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 पे स्केल प्रदान करो पे स्केल प्रदान करो আমার দাবি মানিল ভবানীপুর BPHCত NHM কর্মীর উত্তাল প্রতিবাদ লুকায়াসা দেখানে দা লুকায়াসা দেখানে দা বনি কুঠার ভিতরে হেমন্ত মামা আমারে ভগত সিংহাল আমারে হেমন্ত মামা আমারে লুকায়াসা দেখানে দা লুকায়াসা দেখানে দা বিস্ফোরণের ভিতরে হেমন্ত মামা আমারে ভগত সিংহাল আমারে স্কেল প্রদান করা স্কেল প্রদান করা NSM কর্মীরে হেমন্ত মামা আমারে তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ আজি অন্তিম দিন চাকৰি নিয়মীয়াকৰণ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত গ্ৰেচুৱেটি ডেথ বেনিফিট সমাহাৰত পেঞ্চন ইত্যাদি দাবীৰে ভবানীপুৰ BPHCত প্ৰতিবাদ সাব্যস্ত কৰে NHM কৰ্মীসকলে প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক আমি NHMৰ কৰ্মী 2005 চনৰ পৰা আমি কৰ্মৰত হৈ আছোঁ আজি প্ৰায় 20 বছৰ হৈ গ'ল বেছিভাগৰে বয়স 50ৰ ওপৰত হৈ গৈছে আমাৰ স্থায়ীকৰণৰ আশাই একেবাৰে নাই বয়স হিচাপে আমাৰ নাম নাই কিন্তু যদি চৰকাৰে আমাক NHMৰ কৰ্মীসকলক ডাইৰেক্ট কেবিনেটত প্ৰস্তাৱ লৈ নিয়মীয়াকৰণ কৰে সেইটো আমাক কৰিলে আমি ভাল হয় কিন্তু যদি কৰিব নোৱাৰে আমাক সপ্তম দৰমহা আয়োগৰ মতে আমাক দৰমহা দিব লাগে পে স্কেল আমাক প্ৰদান কৰিব লাগে আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে 2016 চনত কেবিনেটতে কৈছিলে যে যদি বিজেপি চৰকাৰ আহে আমি প্ৰথম কেবিনেটতে আমি এই চাকৰি NHMৰ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰিম কিন্তু সেইটো আমি এতিয়ালৈকে নাপালোঁ আমি চাওক কোভিডৰ সময়ত আমি কিমান কষ্ট কৰিছোঁ আমি দিনে ৰাতি কষ্ট কৰিছোঁ PPE কিট পিন্ধি আমি দিনটো ৰাতিটো কোনো টাইমত আমি অন্তত পেচাব কৰিব আমাৰ সময় নাই এনেকুৱা টাইম আমি পাৰ কৰিছোঁ কিন্তু এই ইমান কষ্টৰ মাজতো আমাক একো প্ৰদান নকৰিলে আমি বাৰে বাৰে মেমৰেণ্ডাম দি আছোঁ কিন্তু মেমৰেণ্ডাম হিচাপে আমাক কোনো সঁহাৰি দিয়া নাই গতিকে চৰকাৰক হেমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ছাৰক আমি কৰজোৰে মিনতি কৰিছোঁ যে আমাৰ প্ৰতি অলপ দয়া কৰক আমাক চাকৰি নিয়মীয়াকৰণ কৰক যদি কৰিব নোৱাৰে আমাক সপ্তম দৰমহা আয়োগ মতে আমাক দৰমহা দিয়ক পে স্কেল প্ৰদান কৰক ধন্যবাদ ভবানীপুৰ BPHCৰ অধীনত থকা চিকিৎসালয়সমূহৰ চিকিৎসক নাৰ্ছ আৰু অন্যান্য বিভাগৰ কৰ্মীসকলে একগোট হৈ কৰে প্ৰতিবাদ আপোনালোক নমস্কাৰ জনাইছোঁ আপোনালোকে যে আমাৰ এইখিনি সহানুভূতি জনাবলৈ আহিছে আমি চৰকাৰৰ বিপক্ষে নহয় আমি চৰকাৰৰ সপক্ষে আছোঁ চৰকাৰে আমাক ইমান 19 বছৰ পাৰ হ'ল মোৰ 2006 চনতে আমি চাকৰি কৰিছোঁ কিন্তু আজিলৈকে আমাৰ ৰেগুলাৰ নকৰিলে ছাৰে কিন্তু প্ৰথম কেবিনেটতে আমাক ৰেগুলাৰ কৰিম বুলি আমাক প্ৰস্তাৱ দিছিলে প্ৰথম কেবিনেটতে কৰিম বুলি নকৰিলে এতিয়া আমাক সপ্তম দৰমহা আয়োগ মতে পে স্কেল প্ৰদান কৰি আমাৰ যিমান টেকনিচিয়াল কৰ্মচাৰী আছে সকলোকে ৰেগুলাৰ কৰিব লাগে আৰু যেতিয়া আমাৰ কোভিড আহিছিলে সকলো ডিপাৰ্টমেণ্টৰ মানুহ ঘৰত ভিতৰতে আছিল আমাৰ ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্টে দিনে নিশাই নিজৰ ল'ৰা ছোৱালী ঘৰৰ পৰিয়ালটো এৰি থৈ ইয়াত নিয়োজিত হৈছিল কিন্তু আজিলৈকে আমি ন্যায় নাপালোঁ আমাৰ সহকৰ্মী বহু সংখ্যক ঢুকাই গ'ল সিহঁতেও ইয়াৰ পৰা ন্যায় নাপালে কোভিড যোদ্ধা হিচাপে আমাক ওপৰৰ পৰা আমাক বিজেপি চৰকাৰে ফুল ছটিয়াইছে কিন্তু আজিলৈকে আমাক একো নিদিলে আমি প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ থাকিলোঁ আমি কিমান কষ্ট কৰিছোঁ নিজৰ ল'ৰা ছোৱালী এৰি থৈ আমি কোভিডৰ সময়ত কিমান কষ্ট কৰিছোঁ দিনে নিশাই কষ্ট কৰিছোঁ কিন্তু সেই ফল আমি ভাবি আছোঁ আমি চৰকাৰৰ একো বিপক্ষে নাযাওঁ আমি আন্দোলনত নাযাওঁ কিন্তু উপায় নাই চৰকাৰে যেতিয়া আমাক বুজি নাপালে সেইকাৰণে আন্দোলনৰ ফালে নামিবলৈ বাধ্য হ'লোঁ আজি আমি সচলত 20 তাৰিখে যোৱা ফেব্ৰুৱাৰীত আন্দোলন কৰিলোঁ এমাহ সময় দিলোঁ ছাৰে আমাৰ এমাহত একো উত্তৰ নিদিলে তাৰপিছত আজি 3 দিনীয়া আমি ধৰ্মঘট পালন কৰিলোঁ আজি যদি আমাক চৰকাৰে চাই অনুৰোধ কৰি কৈছোঁ ছাৰ আমাক এবাৰ চাওক
এবাৰ চাওক আমাৰ ইমান কৰ্মচাৰী আছে অসমত প্ৰায় 24,000 কৰ্মচাৰী আছে এইখিনি সকলোখিনিক ৰেগুলাৰ কৰোঁতে বেছি হেৰি নহয় কিন্তু আমি একো মানে হেৰি কৰা নাই যদিহে আমাক ৰেগুলাৰ কৰিব নোৱাৰে সপ্তম দৰমহা আয়োগ মতে পে স্কেল প্ৰদান কৰি ৰেগুলাৰ কৰ্মচাৰীয়ে যিখিনি সুবিধা পায় আমাকো প্ৰদান কৰক সেই সমৰ দৰমহাখিনি দিয়ক আমি পেঞ্চন আমি আমাৰ যদি আজি চাকৰি যায় কালি ল'ৰা ছোৱালীহঁতে কি কৰি খাব কি খুৱাম আমি কি দিম আজি আছে চাকৰি দি আছোঁ কালি মৰি গ'লোঁ একো নাই আমাৰ লাইফৰ আমাৰ সিকিউৰিটি নাই আমি লোন নাপাওঁ ডেথ বেনিফিট নাপাওঁ একো নাই আমাৰ ফেমিলি মানে কি ল'ৰা ছোৱালী মা তুমি চাকৰি কৰা সকলোৱে জানে মাহঁত আমি চাকৰি কৰি আছোঁ আমি ভাল এযোৰ পোচাক পিন্ধাব নোৱাৰোঁ আজিৰ কিমান জুই চাই দাম চৰকাৰ বজাৰত বস্তুৰ মূল্য ইমান বৃদ্ধি হৈছে কিন্তু আমাৰ সেইখিনি প্ৰাপ্যৰ পৰা আমি বঞ্চিত হৈ থাকিলোঁ 4 মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যত NHM কৰ্মীসকলৰ প্ৰতিবাদত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সঁহাৰি নিদিয়াত ক্ষোভ উজাৰে NHM কৰ্মীসকলে